নুনমাটি আনন্দনগৰস্থিত গুৱাহাটী শিশু নাট্য বিদ্যালয়ত বিশ্ব থিয়েটাৰ দিৱস উদযাপন বিশ্ব থিয়েটাৰ দিৱস উপলক্ষে শিশু নাট্য বিদ্যালয়ত বিশেষ কাৰ্যসূচী অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়খনৰ সভাপতি ঋষিকেশ গোস্বামী অসম নাট্য সন্মিলনৰ সভাপতি জিতেন শৰ্মাৰ লগতে বিদ্যালয়খনৰ সঞ্চালক মানিক ৰয় বিশিষ্ট নাট্যকাৰ হিল্লোল কুমাৰ পাঠক আৰু মুখাভিনয় শিল্পী মইনুল হক ভাষণ প্ৰসংগত নাট্য চৰ্চাক ওপৰত বিশেষ ব্যাখ্যা আগবঢ়াই হিল্লোল কুমাৰ পাঠকে অনুষ্ঠানত উপস্থিত থাকে নাট্যশিল্পী আৰু নৃত্যশিল্পী অঞ্জনাময়ী শইকীয়া আসলে নৃত্য জগতৰ লগতে বেছি পৰিচিত নৃত্যৰ জগতখনৰ লগতে সৰুৰে পৰা জড়িত আচলতে গুৱাহাটীত বহু বছৰ ধৰি মই নৃত্য পৰিৱেশন কৰাৰ উপৰিও বাহিৰতো গৈছোঁ বাহিৰত ট্ৰেইনিঙো লৈছোঁ ভাৰততে নহয় ভাৰতৰ বাহিৰতো গৈছোঁ কিন্তু এনেকুৱা এটা মুহূৰ্ত আহিছে এদিন ঘটনাক্ৰমে মোক এজন বিশিষ্ট পৰিচালকে ৰাস্তাত হঠাৎ সুধিলে তোমাৰ অলপ সময় হ'ব নেকি মোৰ এটা চৰিত্ৰত ভাগ ল'ব পাৰিবা তুমি সময় দিব পাৰিবা মই বুজি পোৱা নাই মই কি উত্তৰ দিম মানে কি বা কথা ক'লে মই ক'লে মোৰ এখন নাটক হ'ব লগা আছে তুমি এটা চৰিত্ৰত ভাগ ল'ব পাৰিবা নেকি তোমাক মই ফুটপাথৰ বহুত দূৰৰ পৰা লক্ষ্য কৰি আছোঁ এনেকৈ ক'লে বাৰু ঠিক আছে মই ভাবি চাম বাৰু আপোনাক খবৰটো দিম বাৰু 7 দিনমান পিছত ফোনটো কৰি ক'লোঁ মই বাৰু চেষ্টা কৰি চাব পাৰোঁ তুমি কেতিয়াবা ৰিহাৰ্চেল কৰা এনেকুৱা কাম তেনেকৈ তাৰপিছত মই ৰিহাৰ্চেলত গ'লোঁ মই তেতিয়ালৈকে নাটক একজেক্টলি মই নাজানো ধৰক স্কুলীয়া বয়সত 9-10 মানত থাকোঁতে নিউয়ৰ্ক ড্ৰেছত কিছুমান ডেন্স ড্ৰামা কৰিছিলোঁ তাত বৰুণ চক্ৰৱৰ্তী ডাঙৰীয়াই আমাক সহায় কৰিছিলে অলপ নাটকৰ চৰিত্ৰ কৰিবলৈ কিন্তু সেইবোৰ চব নাচৰ লগত ৰিলেটেড হৈ পিনেহে মই অভিনয় কৰিছিলোঁ